পোনপ্ৰথমে আপোনাক আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আপোনাৰ যুগ্ম জীৱন আনৰ পিছত এই ধৰণে পুনৰ অভিনয়ত খোজ দিছে, কেনেধৰণে আগবাঢ়িছে, দৰ্শকৰ সহায় কেনে? প্ৰথমতে ধন্যবাদ, ইমান দীঘলীয়াকৈ মানে ইন্ট্ৰডাকশ্যন দিছে। আৰু প্ৰথম কথা হৈছে যে এনেকুৱা নহয় যে যুগ্ম জীৱনৰ মানে আৰম্ভণিৰ এয়া আজি প্ৰথম এনেকুৱা একো নহয়। যিদিনাখন মোৰ বিয়া সেইদিনাখনো মই নাটক কৰিছোঁ মঞ্চত, সেইদিনাখনো অভিনয় কৰি গোলাঘাটত মোৰ নাটক আছিলেই। গতিকে দিনৰ ভাগত গোটেইখিনি সামৰি আকৌ মই ৰাতি নাটক কৰিছোঁ। গতিকে চলি আছে, ভাল লাগিছে, বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ। হয়তো খুব কমৰে হয় এনেকুৱা যে নাটকৰ মাজত বা শ্বুটিঙৰ মাজত বা নিজৰ কামৰ পৰা ওলাই অলপ সময় বিয়া হৈ আকৌ দৌৰ মাৰি নিজৰ কামলৈ অহা, এনেকুৱা খুব কম মানুহৰ এনেকুৱা হয়। গতিকে তাৰ মাজত মই সৌভাগ্য চাগে যে সৌভাগ্য মোৰ যে এনেকুৱা এটা সুযোগ পাইছোঁ যে ভগৱানে মোক একেবাৰে ফ্ৰী হৈ থাকিবলৈ দিয়া নাই। কামো চলি আছে, লগতে নিজৰ পাৰ্চনেল লাইফতো এইদৰে আগবঢ়া হৈছে। বহুতৰে জীৱনলৈ কিন্তু পৰিকল্পনা কিছু সলনি হয়, নতুন পৰিকল্পনাই আগবাঢ়ে যুগ্ম জীৱনৰ পিছত। আপোনাৰ পৰৱৰ্তী পৰিকল্পনা কি ধৰণে আছে? পৰৱৰ্তী পৰিকল্পনা বুলি বৰ্তমান একো নাই। ৰাষ্ট্ৰীয় থিয়েটাৰত খুব সুন্দৰকৈ আমাৰ নাটক যিহেতুকে চলি আছে, এতিয়া থিয়েটাৰতে ব্যস্ত হৈ আছোঁ। গতিকে থিয়েটাৰ আমাৰ 12 এপ্ৰিলত শেষ হ'ব চাগে। তাৰ পিছতহে আকৌ চিন্তা কৰিম কি হ'ব কি নহ'ব, নতুন প্লেনিং কৰিব লাগিব। নতুন নাট্যবৰ্ষৰ কাৰণে কাৰোবাৰ সৈতে চুক্তিবদ্ধ হৈছে, চাওঁচোন কেনেকৈ কি আগবাঢ়ে, চাই লওঁ, সময় আহক। হয়, জানমণি বুলি ক'লে সকলোৱে জানমণি বুলিয়ে চিনি পায়। জানমণিৰ চৰিত্ৰ যদি আকৌ নতুনকৈ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যদি কোনোবা আগবাঢ়ি আহে, তেনেহ'লে আপোনাৰ কি হ'ব ভূমিকা? মানে জানমণিৰ আচলতে শ্বুটিং চলি আছে মাজতে। আমাৰ NK প্ৰডাকশ্যনৰ দেৱ বৰকটকী দেৱদাই মাজতে ফোন কৰিছিলে। আমাৰ থিয়েটাৰ ছেপ্টেম্বৰ মানতে তেওঁলোকে শ্বুটিং আৰম্ভ কৰিছিলে, কিন্তু যিহেতুকে মই থিয়েটাৰত সম্পূৰ্ণ সময় দিবলগীয়া হৈছে আৰু লোকেশ্যনবিলাকতো আৰু আমাৰ এতিয়া মই আছিলোঁ লোৱাৰ আছামৰ ফালে আৰু আমাৰ শ্বুটিং আছিলে আপোনাৰ নগাঁৱত। গতিকে সময়টো মিলাব নোৱাৰিম বা লোকেশ্যন যিটো ডিষ্টেঞ্চ সেইটো মেইনটেইন কৰিব নোৱাৰাৰ বাবে মই কামটো এৰিবলগীয়া হ'ল। গতিকে গৈ থাকিম যেতিয়ালৈকে বিচাৰে ৰাইজে, জানমণি হিচাপেই হওক বা অন্য বেলেগ কিবা চৰিত্ৰটো যদি বিচাৰে, যেতিয়ালৈকে বিচাৰে প্ৰডিউচাৰসকলে, ডাইৰেক্টৰসকলে, মোৰ লগত খাপ খুৱাই যদি কিবা কেৰেক্টাৰ আহে, ডেফিনেটলি মই কৰিম, ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু অন্তিম এটা সুধিব বিচাৰিছোঁ যে সম্প্ৰতি বহুতেই কোৱা শুনিছোঁ যে চলচ্চিত্ৰ পৰিচালক বা ভ্ৰাম্যমাণ থিয়েটাৰৰ যিসকল সমালোচক আছে তেওঁলোকক কৈছে যে ভ্ৰাম্যমাণ থিয়েটাৰত এতিয়া সেই যি ভ্ৰাম্যমাণ থিয়েটাৰৰ যিটো বৈশিষ্ট্য, যিটো সক্ৰিয়তা, সেইটো লাহে লাহে নোহোৱা হৈছে, কি ক'ব? চাওক, এতিয়া প্ৰত্যেকটো চব বস্তুৱে সলনি হয় নহয়। আগতে যিহেতুকে মই 2009 চনত 10 চনত বা আগতে যেতিয়া মই থিয়েটাৰত আছিলোঁ, তেতিয়া বস্তুবোৰ অলপ বেলেগ আছিলে বাৰু, কিন্তু এতিয়া ফুল্লি কমাৰ্চিয়েল হৈ পৰিছে। যেনেকৈ আগতে সঁচা ক'ব গ'লে মই কেতিয়াও কমিটিসকলৰ লগত মই তেনেকৈ নিজে কথা পতা নাছিলোঁ। নাটক কৰোঁ, গুচি যাওঁ, যিখিনি পে'মেণ্ট লয় তেনেকুৱা নিচিনা আছিলে। কিন্তু এতিয়া দেখিছোঁ যে ভিডিঅ' বনাই দিব লাগে বা কিবা তেনেকুৱা বহুত বস্তু চেঞ্জ হৈছে। আৰু মই নাভাবোঁ যে কিবা নিগেটিভ কিবা হৈছে, ভালেই চলি আছে। যিখিনি মই পাইছোঁ বেয়া পোৱা নাই, ভালেই চলি আছে। মই যিহেতুকে এইবছৰ ৰাজতিলকৰ লগত জড়িত হৈ আছোঁ, মই মোৰ থিয়েটাৰখনৰ ফালৰ পৰা বা মই প্ৰযোজকসকলৰ ফালৰ পৰাতো মই তেনেকৈ একো অসুবিধা পোৱা নাই। গতিকে মই বিশেষ একো ক'ব নোৱাৰোঁ। আৰু প্ৰডাকশ্যনৰ ফালৰ পৰা প্ৰত্যেকখন থিয়েটাৰ নিজৰ ওপৰত, তেওঁলোকে কেনেকৈ প্ৰডাকশ্যনত খৰচ কৰে বা কিমানখিনি দিব পাৰে। গতিকে সেই হিচাপে প্ৰত্যেকখন ভ্ৰাম্যমাণ থিয়েটাৰ বা প্ৰত্যেকজন প্ৰযোজকে তেওঁলোকে নিজৰহে সেইটো ডিচিশ্যন হ'ব যে তেওঁলোকে কিমানখিনি ইনভেষ্ট কৰিব, তেনেকুৱা নিচিনা কথা। আৰু যিমান ইনভেষ্ট কৰিব, যিমান প্ৰডাকশ্যনত দিব, সিমান ৰিটাৰ্ণ পাব, তেনেকুৱা নিচিনা কথা। গতিকে ভালেই চলি আছে, মইতো ভালেই পাইছোঁ, এইবছৰ পজিটিভ পাইছোঁ মোৰ ফালৰ পৰা। ৰাজতিলক থিয়েটাৰৰ উপৰিও ইয়াৰ পিছত পৰৱৰ্তী বৰ্ষত মই পুনৰ সুধিছোঁ, কোনোবা থিয়েটাৰত পুনৰ যোগাযোগটো চলিছে, কথা চথা পতা হৈছে। বাকীখিনি কি হয় আপোনালোকে ডেফিনেটলি গম পাব, এতিয়াই নকওঁ, কিয়নো এই বছৰটো ভালে কুশলে যাওকচোন ন। এতিয়াও বহুতকেইটা মাহ পৰি আছে সন্মুখত, গোটেইখিনি এটা এখোজকেহে যাম। গতিকে এতিয়া এই যাত্ৰাটো শেষ কৰি লওঁ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।